Katay, ini vanilla lagi, dinas. এই কলপাত মাৰি আছে সাউথ ইণ্ডিয়ান টাইপৰ কিন্তু বৰ বেলেগ দিয়ে আকৌ ইলেকশন চলি আছে ইলেকশন চলিলে তো মানুহ ভোট বিচাৰি আহে হয় নে নহয় মই ভোট বিচাৰি অহা নাই কিন্তু মই এবাৰ এটা সিদ্ধান্ত লৈছো এতিয়া আপোনালোকে কওকচোন নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখন ভালকে চলাই আছে নে নাই পৃথিৱীত নাম হৈছে নে নাই ভাৰতবৰ্ষৰ কেনেকে চলাই আছে 18 ঘণ্টা কাম কৰে হিমন্ত বিশ্ব শৰ্মাই ভালকে অসমখন চলাই আছে নে নাই উন্নয়ন কৰিছে নে নাই আমাৰ প্ৰধান বৰুৱাই জনপ্ৰতিনিধি হিচাপে নিজৰ দায়িত্ব পালন কৰিছে নে নাই কৰিছে মই আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছো নে নাই কৰিছো তাৰ মানে 5 বছৰত 365 দিন কৰি প্ৰায় 1800 দিন মান আমি কষ্ট কৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কষ্ট কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কষ্ট কৰে প্ৰধান বৰুৱাই কৰোঁ এতিয়া আমি বিচাৰিছো এই 15 দিন আমি ৰেষ্ট লওঁ আপোনালোকে কষ্ট কৰিব লাগিব কৰিব নকৰে ইলেকশ্যন আপোনালোকে তাৰমানে আমি 350 দিন কষ্ট কৰি ইলেকশ্যনৰ 15 দিন যদি ভাবে যে এই ল'ৰাকেইটাই এই আমাৰ সন্তান এই আমাৰ দেশখন চলাই আছে ভালকে চলাইছে যদি মনত ভাবিছে উপলব্ধি হৈছে তেতিয়া আপোনালোকে এই 15 দিন আপোনালোকে ভোট বিচাৰক পৰ্যালোচনা কৰক মই কোৱা নাই যে স্বাধীনতা 70 বছৰ একো কাম হোৱা নাই সকলোৱে কাম এতিয়া শুনক মই আপোনালোকক যদি কওঁ যে আপোনালোকৰ ৰেচন কাৰ্ড আছে নাই চবৰে সঁচা কথাটো কওক ধেমালিটো নহয় সকলোৰে ৰেচন কাৰ্ড আছে নাই আছে তিনি আপোনাৰ কিয় নাই এই কাৰ্ড নাই লিখি ল সেইটো এই বাবা এই খুৰি লিখি ল কি ৰেচন কাৰ্ড নাই সুধিলে হা আজি পা 3 মাহ আগত এনেকুৱা মিটিঙত আপোনালোকক যেতিয়া সুধিছিলো যে আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই তেতিয়া আধাই কৈছিলে আছে আধাই কৈছিলে নাই হয় নে নহয় হয়নে এতিয়া মোক কৈছো ৰেচন কাৰ্ডত কি পায় কি পায় হা আৰু একো নাপায় হা একো নাপায় বাকী কিটা মই লৈ লওঁ ৰেচন কাৰ্ড মানে 5 লাখ টকা আয়ুষ্মান কাৰ্ড হয় নে নহয় তে নাপায় বুলি ক'লে দেখোন এই বুজি নাপায় মানুহে বেলেগক ভোট দি গণ্ডগোল কৰি দিয়ে ৰেচন কাৰ্ড মানে 5 লাখ টকা আয়ুষ্মান কাৰ্ড হয় নে নহয় আগতে বেমাৰ হলে চিন্তা হয় না নাই মাটি বেচিব লাগে না নাই মাটি বন্ধকত দিব লাগে না নাই আজিৰ দিনত যদি দুখীয়া মানুহৰ বেমাৰ হয় 5 লাখ টকা লৈকে চিকিৎসা ফ্ৰী হয় না নহয় হেতু আছে আৰু কি আছে
নথকা মানুহ কোনোবা আছে নেকি? নথকা মানুহ আছে? নোপোৱা মানুহ আধাৰৰ কাৰণে মাইনৰিটি বুলি বেলেগ স্কিম হিন্দু বুলি বেলেগ স্কিম আছে নেকি? আছে। গুণাৱতী দলং ইয়াৰ ওচৰত নাই, চব মানুহ যাব নাই? যাব। আমি সিদ্ধান্ত ল'লোঁ এই বছৰৰ পৰা যাৰে ৰেচন কাৰ্ড সিয়ে এপ্লাই কৰিব নালাগে। এই বছৰৰ পৰা অৰুণোদয় ইলেকশ্যনৰ পিছৰ পৰা চবেই অৰুণোদয়টো পাই যাব অট'মেটিক। বুজি পালে নে? PMA কৈ আছে, শুনিছে নাই? এতিয়া মিটিঙো আছে, আপোনালোকে যাব। হেৰি মিটিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছ? এই হেৰি অমিত শ্বাহজি আহিব। কাম কৰিছেনে না আপোনালোকে মূল্যায়ন কৰিব। এই 15 দিন আপোনালোকে কষ্ট কৰিব লাগিব আমাৰ কাৰণে। কৰিব না নকৰে? এই 15 দিন আপোনালোকে কষ্ট কৰিব লাগিব নিজৰ ল'ৰা বুলি যদি ভাবে প্ৰধান বৰুৱাক, মোক বা হিমন্ত বিশ্ব শৰ্মা। কাৰণ আমি সদায় কষ্ট কৰোঁ। 15 দিন আপোনালোকে কষ্ট কৰক আৰু সেই কষ্ট কৰক, আমাৰ কামৰ মূল্যায়ন কৰিব। এইখন চৰকাৰে শত্ৰু ক'ব লাগিব। স্বাধীনতাৰ 70 বছৰ যিমানবিলাক দল আছিলে, সেই দলবিলাকে যিমান উন্নয়ন কৰিছে 10 বছৰত বা অসমত 7 বছৰত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, বিজেপি, হিমন্ত বিশ্ব শৰ্মাই যিমানখিনি উন্নয়ন কৰিছে কোনো চৰকাৰে কৰা নাই।